হেল্ল' ষ্টুডেণ্ট, তোমালোকে বাৰে বাৰে মোক কমেণ্ট কৰি আছা যে ছাৰ ভূগোলৰ ক্লাছ 9ৰ ভূগোলৰ ইম্পৰ্টেণ্ট কুৱেশ্যন লাগে। তোমালোকৰ কাৰণে আজি মই এনেকুৱা এটা মেডিচিন লৈ আহিছোঁ, এনেকুৱা এটা ঔষধ লৈ আহিছোঁ যিটো এবাৰ খালে আৰু বাকী বেমাৰ নহয়। তাৰমানে কি কৈছোঁ মই যে এনেকুৱা মই কিছুমান তোমালোকৰ কাৰণে কুৱেশ্যন লৈ আহিছোঁ, ঠিক আছে। সেই কুৱেশ্যনবোৰ বিগত 5 বছৰৰ বিভিন্ন ডিষ্ট্ৰিক্টত অহা কুৱেশ্যন, কিতাপৰ ভিতৰৰ কুৱেশ্যন, ঠিক আছে। আৰু তোমাৰ 5 বছৰত অহা বিভিন্ন কুৱেশ্যন, সেইবিলাক মিলাই মই এটা লং কুৱেশ্যনৰ PDF এটা তৈয়াৰ কৰিছোঁ উত্তৰসহ, ঠিক আছে, উত্তৰসহ। আৰু এইকেইটা পঢ়িলে তোমালোকৰ ভূগোলত গোটেইকেইটা কুৱেশ্যনে কমন পৰি যাব। যে আহিব যে দুটা কুৱেশ্যন দিয়া আছে, এটা কুৱেশ্যন লিখিব লাগে, সেই কমন আহিব, এইটো মোৰ গেৰাণ্টি, ঠিক আছে। গতিকে এই PDFটো পঢ়িবা, বাকী টেনশ্যন নাই। এতিয়া কথা হ'ল মই ভিডিঅ'ৰ শেষত তোমাক কৈ দিম যে এই PDFটো তুমি কেনেকৈ লাভ কৰিব পাৰিবা আৰু তোমাৰ ক্লাছ 9ৰ ভূগোলৰ টেনশ্যন দূৰ কৰিব পাৰিবা, ঠিক আছে। আহা আমি কুৱেশ্যন কেইটাৰ ফালে যাওঁ, ঠিক আছে। কুৱেশ্যন কেইটাৰ ফালে যাওঁ। এই কুৱেশ্যন কেইটাক তুমি কিন্তু অৱহেলা নকৰিবা। বাকী চেনেলবোৰৰ দৰে নহয় যে যি টি কুৱেশ্যন দিয়া হৈছে, বহুত কষ্ট কৰি বনোৱা হৈছে, বহুত কষ্ট কৰি বনোৱা হৈছে, চোৱা। ছ'চিয়েল চায়েন্স, জিঅ'গ্ৰাফী, কমন কুৱেশ্যন এনচাৰ, হায়েষ্ট কমন, ঠিক আছে, বহুত বেছি কমন কুৱেশ্যনবিলাক আমি চাম। এতিয়া কুৱেশ্যনবিলাক আমি চাওঁ। কুৱেশ্যনবিলাক কি দি আছে, এতিয়া কুৱেশ্যন চোৱা। বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি পালে তাৰ ফল কি হয়? ইম্পৰ্টেণ্ট কুৱেশ্যন, ঠিক আছে, ইম্পৰ্টেণ্ট কুৱেশ্যন। তাৰে পিছত ইয়াতে চোৱা, ঘূৰ্ণী বতাহ কাক বোলে, ই কেই প্ৰকাৰ আৰু কি? ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন, বহুবাৰ পৰীক্ষাত আহিছে, বুজিছা। ইয়াতে এনচাৰবিলাক দি আছে। তাৰে পিছত ইয়াতে আছে তোমাৰ অশ্বক্ষুৰা হ্ৰদ কি? চিত্ৰৰ সহায়ত এক সৃষ্টি কেনেকৈ হয় বুজাই লিখা। চাইছা, এইটো হয় ঘোঁৰাৰ খুৰাৰ নিচিনা হ্ৰদ, ঠিক আছে। সৃষ্টিৰ প্ৰক্ৰিয়া, সৃষ্টি কেনেকৈ হয়, কি নহয়, গোটেইখিনি ধুনীয়াকৈ দিয়া আছে, ধুনীয়াকৈ লিখা আছে এনচাৰ সহ। নদীৰ অৱবাহিকা বুলিলে কি বুজা? নদী অৱবাহিকাৰ এটি চিত্ৰ অংকন কৰা। ইমান ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইবিলাক, বুজিছা, ইমান ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইবিলাক, তুমি ভাবিবই নোৱাৰা। এইকেইটা পঢ়িলে বাকী টেনশ্যনে নাই। পাৰ্বত্য বতাহ আৰু উপত্যকা বতাহৰ মাজত পাৰ্থক্য কি? ঠিক আছে, ভেলী ব্ৰিজ আৰু মাউণ্টেইন ব্ৰিজ। তাৰে পিছত আছে তোমাৰ ভাৰতৰ পাৰ্বত্য উদ্ভিদৰ যিকোনো 4টা বৈশিষ্ট্য লিখা। তুমি কুৱেশ্যন পেপাৰ চাবা, কেনেকুৱা কুৱেশ্যন আহিছে, এইবিলাকে আহিছে, ঠিক আছে। আজিকালি চোৱা, কিতাপৰ পৰা কুৱেশ্যন নাহে, কিতাপৰ ভিতৰৰ পৰা বনাই দিয়ে, 3-4টা মিলাই এটা কুৱেশ্যন বনাই দিয়ে, আৰু সেইবিলাক হৈছে এইবিলাক, বুজিছা। দাক্ষিণাত্য মালভূমি অঞ্চলৰ বৈশিষ্ট্য লিখা। তাৰপিছত তোমাৰ ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ পাৰৰ প্ৰত্যেকৰে 4খনকৈ প্ৰধান উপনৈৰ নাম লিখা। অসমৰ জলবায়ুত প্ৰভাৱ পেলোৱা ভৌগোলিক কাৰকসমূহ চমুকৈ আলোচনা কৰা। তাৰপিছত আছে নদী উপত্যকা অঞ্চলত জনসংখ্যাৰ ঘনত্ব বেছি হোৱাৰ কাৰণ কি? তাৰপিছত চুবুৰীয়া দেশসমূহৰ পৰা ভাৰতলৈ জনপ্ৰব্ৰজন হোৱাৰ 2টা কাৰণ উল্লেখ কৰা। কুৱেশ্যন, মৃত্তিকাৰ অৱক্ষয়ৰ 2টা মানৱসৃষ্ট কাৰক লিখা। বুজি পালা? তাৰপিছত চাবা, অভয়াৰণ্যসমূহে কেনেকৈ প্ৰাকৃতিক পৰিৱেশ ৰক্ষা কৰে? ইমান ইম্পৰ্টেণ্ট কুৱেশ্যন, কি ক'বা। ভূ-প্ৰাকৃতিক গঠন অনুসৰি ভাৰতক কেইটা ভাগত ভাগ কৰা হৈছে আৰু কি? যিকোনো এটাৰ বিষয়ে বহলাই লিখা। কিতাপত নাই কিন্তু কুৱেশ্যনবিলাক, বুজিছা, কিতাপত নাই, কিন্তু চাবা পৰীক্ষাত ডাইৰেক্টলি আহি যাব। উত্তৰ ভাৰতৰ বিশাল সমভূমি অঞ্চলৰ চমু বৰ্ণনা দিয়া। ভাৰতৰ উপকূল ৰেখাৰ মুঠ দৈৰ্ঘ্য কিমান? 6100 কিলোমিটাৰ, ঠিক আছে। আৰু 6100 কিলোমিটাৰ তোমাৰ এইটো কি হয়? মূল ভূখণ্ড, ঠিক আছে। উপকূলৰ দৈৰ্ঘ্য তোমাৰ কি হয়? 7517। উপত্যকা বতাহ আৰু পাৰ্বত্য বতাহৰ মাজত পাৰ্থক্য লিখা। বৰ্ষাৰণ্য কাক বোলে? অসমৰ বৰ্ষাৰণ্যৰ বৈশিষ্ট্য লিখা। তাৰে পিছত প্ৰশ্ন, বহনক্ষম উন্নয়ন বৰ্ধিত জনসংখ্যাই পৰিৱেশৰ ওপৰত
কৰা বিৰূপ প্ৰভাৱ কেনেকৈ ৰোধ কৰিব পাৰে বুজাই লিখা। ওকে, বুজি পাইছা? কুৱেশ্যন চোৱা, নদীৰ গতিপথত ক'ত কেনেকৈ বালি চৰৰ সৃষ্টি হয় লিখা। ভেৰি ভেৰি ইম্পৰ্টেণ্ট এগেইন। পৃথিৱীৰ প্ৰধান চাপ বলয়কেইটাৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা। 5 নম্বৰ কুৱেশ্যন আহিছে আৰু আহিব, বুজিছা? তাৰপিছত তোমাৰ আছে মেৰুদেশীয় উচ্চ নহয়, এইটোতো হেৰি হ'ল ভূপৃষ্ঠৰ পৰিৱৰ্তন দুটা আভ্যন্তৰীণ কাৰকৰ নাম লিখা। 2 মাৰ্ক। অসমৰ সৰ্বোচ্চ আৰু সৰ্বনিম্ন বৰ্ষণ হোৱা ঠাইডোখৰৰ নাম লিখা। 2 মাৰ্ক। গোলকীয় উত্তাপ কি, গোলকীয় উষ্ণতা কি, গোলকীয় উষ্ণতা বৃদ্ধি ৰোধৰ বাবে তুমি কি কি উপায় অৱলম্বন কৰিবা লিখা। 2+2 4 নম্বৰ। তাৰপিছত আছে তোমাৰ কুৱেশ্যন, নদীয়ে সাধাৰণতে কি কি তিনি ধৰণে গেদ কঢ়িয়ায়। 3 মাৰ্কৰ কুৱেশ্যন আহি যায়। তাৰপিছত তোমাৰ বায়ু প্ৰবাহৰ দিশ আৰু গতিবেগ নিৰ্ধাৰণ কৰা প্ৰধান 4টা কাৰকৰ বিষয়ে লিখা। 4 নম্বৰ। অসমত পোৱা মৃত্তিকাৰ প্ৰকাৰসমূহৰ চমু আভাস দিয়া। অসমত কি কি ধৰণৰ মাটি পোৱা যায়, মৃত্তিকা পোৱা যায়। আলুভিয়েল মৃত্তিকা হয়নে, পেডমণ্ট চইল মানে মৃত্তিকা, হিল চইল পাহাৰীয়া পৰ্বতীয় মৃত্তিকা এনেকুৱা। তাৰপিছত তোমাৰ লেটেৰেট মৃত্তিকা। নদীৰ খনন কাৰ্যৰ ফলত সৃষ্টি হোৱা ভি আকৃতিৰ উপত্যকা আৰু গিৰিখাতৰ ধাৰণাটো ব্যাখ্যা কৰা। কিমান ধুনীয়া কুৱেশ্যন, ইমান ধুনীয়া কুৱেশ্যন ক'ব নোৱাৰি। মৰুভূমি অঞ্চলত বতাহৰ কাৰ্য কিয় বেছি হয়, ঠিক আছে। 3 মাৰ্কৰ কুৱেশ্যন আহে। নদীৰ অৱক্ষেপন কাৰ্যৰ ফলত বদ্বীপ ডেল্টা কেনেকৈ সৃষ্টি হয়, ইয়াৰ বাবে প্ৰয়োজনীয় চৰ্তসমূহ কি কি। 5 নম্বৰ কুৱেশ্যন আহিবই, বুজি পালা? আহিব মানে আহিবই আৰু। গতিকে প্লাৱন ভূমি বুলিলে কি বুজায়, ইয়াৰ গুৰুত্ব আলোচনা কৰা। তাৰপিছত বতাহৰ অৱক্ষেপনৰ ফলত সৃষ্টি হোৱা বালুচৰ বা বালিয়াৰী চেণ্ড ডিউন্সৰ বিষয়ে লিখা। 3 নম্বৰ। প্লাৱন ভূমি ফ্লাড প্লেইন আৰু বদ্বীপৰ মাজত দুটা পাৰ্থক্য লিখা। 3 নম্বৰৰ কুৱেশ্যন। তাৰপিছত তোমাৰ নদীৰ কাৰ্যই ভূপৃষ্ঠৰ কেনেকৈ পৰিৱৰ্তন সাধন কৰে আলোচনা কৰা। 5 নম্বৰ। বায়ুৰ চাপৰ তাৰতম্য ঘটোৱা কাৰকসমূহ কি কি। তাৰপিছত তোমাৰ মৌচুমী বতাহ কি, ইয়াৰ সৃষ্টি কেনেকৈ হয়। তাৰপিছত আছে তোমাৰ ভাৰতৰ জলবায়ুত হিমালয়ৰ পৰ্বতৰ প্ৰভাৱ বৰ্ণনা কৰা। 5 নম্বৰ। তাৰপিছত তোমাৰ আছে ভাৰতৰ জনসংখ্যা বৃদ্ধিৰ সমস্যাসমূহ আলোচনা কৰা। 4 নম্বৰৰ কুৱেশ্যন। অসমৰ ভূ-প্ৰাকৃতিক ভাগসমূহ কি কি, ব্ৰহ্মপুত্ৰ উপত্যকাৰ বিষয়ে চমুকৈ লিখা। এনেকুৱা কুৱেশ্যন আহিছে, দেখা গৈছে, আহিব আৰু বহুবাৰ আহিব, এইবাৰতো আহিবই 100% চিয়'ৰ। অসমৰ অৰ্থনীতিত বনজ সম্পদৰ ভূমিকা ব্যাখ্যা কৰা। অসমত সঘনাই হোৱা বানপানীৰ যিকোনো 3টা প্ৰধান কাৰণ দেখুওৱা। 3 নম্বৰ। উচ্চতা বৃদ্ধিৰ লগে লগে বায়ুৰ চাপ কিয় হ্ৰাস পায় বুজাই লিখা। যিমান ওপৰলৈ আমি উঠি যাম সিমান বায়ুৰ প্ৰেছাৰটো কমি যাব, সেইটো ব্যাখ্যা কৰিব দিছে। নিয়ত বতাহ কি, ইয়াৰ শ্ৰেণী বিভাজন কৰি যিকোনো এটাৰ বিষয়ে লিখা, বুজিছা। তাৰপিছত আছে তোমাৰ অসমৰ ভূ-প্ৰাকৃতিক ভাগকেইটা কি কি, কাৰ্বি মালভূমিৰ চমু বিৱৰণ দিয়া। 4 নম্বৰ কুৱেশ্যন। কিমান ইম্পৰ্টেণ্ট কুৱেশ্যন। ব্ৰহ্মপুত্ৰ নদীৰ পাৰত গঢ়ি উঠা 2খন প্ৰধান চহৰৰ নাম লিখা আৰু এই চহৰবোৰত জনসংখ্যা কিয় বেছি হয়। কিমান ইম্পৰ্টেণ্ট কুৱেশ্যন। ফেৰেলৰ সূত্ৰটো লিখা। অ'কে, এইটো ইম্পৰ্টেণ্ট। অসমৰ যাতায়াত ব্যৱস্থাত জল পৰিবহণৰ 2টা সমস্যা উল্লেখ কৰা। চিত্ৰৰ সহায়ত বায়ুমণ্ডলৰ স্তৰসমূহ আলোচনা কৰা। কিমান ইম্পৰ্টেণ্ট কোৱাচোন, কিমান ইম্পৰ্টেণ্ট। ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰকৃতিৰ বিষয়তে টোকা লিখা। ভাৰতৰ জনসংখ্যা বৃদ্ধিৰ ফলত সৃষ্টি হোৱা সমস্যাসমূহ আলোচনা কৰা। বুজিছা, এইকেইটা কুৱেশ্যন তুমি পঢ়িবা আৰু বাকী আৰু টেনশ্যন নাই। অ'কে, এতিয়া কথা হ'ল এই PDF-টো তুমি কেনেকৈ লাভ কৰিবা। চোৱা, মই বহু কষ্ট কৰি এইবিলাক টাইপ কৰি এনচাৰবিলাক কিতাপৰ পৰা বাহিৰ কৰি তাৰে পিছত এইবিলাক বনাইছোঁ, বুজিছা। মোৰ কিমান এটা মেহনত আছে নাই, কিমান এটা মেহনত আছে। গতিকে মোৰো ইচ্ছা যায় যে সকলো বস্তু মই ফ্ৰীত দিওঁ, কিন্তু মোৰ এটা খৰচ আছে। চোৱা, এই বোৰ্ড, এই কাৰেণ্টৰ বিল, কিমান খৰচ আছে। আৰু এইটো তুমি কোনো কিতাপত নোপোৱা, এইবিলাক তুমি বিচাৰি উলিয়াব লাগিব। তোমাৰ বহুত মেহনত যাব, বহুত টাইম যাব। ইয়াতে সিমানখিনি সময় নাই। গতিকে চোৱা, আজিকালি পইচা কিমান, এটা কিতাপ কিনিবলৈ 500 টকা লাগে। গতিকে এই PDF-টো যদি তুমি লাভ কৰিব বিচৰা, ঠিক আছে, তেনেহ'লে 100 টকা নহয়,
কেৱল ওকে কেৱল অনলি 20 টকাৰ বিনিময়ত তুমি লাভ কৰিব পাৰিবা বুজিছা চাহ খাবলৈ গ'লেই 50 টকা খৰচ হৈ যায় আৰু তোমাৰ পৰীক্ষাত সম্পূৰ্ণখিনি কমন পৰিব ইয়াৰে পৰা গতিকে 20 টকাটো বহুত ডাঙৰ কথা নহয় ঠিক আছে মই এটা যাৰ যাৰ লাগে বুলি ভাবা পঢ়াৰ প্ৰতি ইচ্ছা আছে ধাউতি আছে ভাল ৰিজাল্ট কৰিবা ৰোল নম্বৰ তোমাৰ আগুৱাই যাব তেনেহ'লে মই কি কৰিছোঁ চাবা এটা কিউআৰ কোড দি দিছোঁ তাতে তুমি 20 টকা পেমেন্ট কৰি আৰু হোৱাটছআপ নাম্বাৰ এটা মই দি দিম এইটো নাম্বাৰত তুমি পঠাই দিবা স্ক্ৰীনশ্বটটো যে হয় পেমেন্ট তুমি কৰিছা তোমাক লগে লগ সেই পিডিএফটো পঠাই দিয়া হ'ব আৰু যদি কমন নপৰে সঁচা কথা ক'লো মেছেজ কৰিবা পইচাখিনি মই ঘূৰাই দিম 100% চিয়ৰ লিখি লৈ লোৱা ঠিক আছে সো ঠিক আছে এইটো হোৱাটছআপ নম্বৰত স্ক্ৰীনশ্বটটো পঠাবা যাৰ লাগে ওকে যাৰ লাগে ওকে আশা কৰোঁ ভালে হ'ব থেংক ইউ